মুহূৰ্তত দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং হয় ডাঙৰ খবৰ এই মুহূৰ্তত আলফা স্বাধীনৰ এটা প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে শৃংখল চলিহাক বৰ্তমান যি শৃংখল চলিহাৰ বিৰুদ্ধে যি গোচৰ ৰুজু কৰা হৈছে সেই গোচৰ অতি সোনকালে তাৎক্ষণিকভাৱে উঠাই ল'বৰ বাবে এতিয়া আলফা স্বাধীনে হুংকাৰ দিছে আৰু এই গোচৰ যদি উঠাই লোৱা নহয় তেতিয়াহ'লে ইয়াৰ পৰিণাম ভুগিব লাগিব বহিৰাগত বনিয়াই হয় এই মুহূৰ্তত দিব বিচাৰিছোঁ একদম ডাঙৰ খবৰ আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব সম্পূৰ্ণকৈ চাওক তেতিয়া গোটেই কথাখিনি আপোনালোকে গম পাব আৰু আজি শিৱসাগৰত যি প্ৰতিবাদ হৈছিলে সেই প্ৰতিবাদত শৃংখল চলিহাই কি মন্তব্য আগবঢ়ালে কি ক'লে আপোনালোকে এই ভিডিঅ'টোত সকলোখিনি গম পাব আপোনালোকে গম পায় যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি পাঞ্জা খেলুৱৈ যুৱতীগৰাকীক যি বহিৰাগতই যি আচলতে নিৰ্যাতন চলাইছিলে সেই নিৰ্যাতনৰ বিৰুদ্ধে আজি যি এটা প্ৰতিবাদ চলিছিলে গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ প্ৰতিবাদ আচলতে আলফা স্বাধীনে কৈছে যে এইটো তেওঁলোকৰ নৈতিক অধিকাৰ তেওঁলোকে থলুৱা হিচাপে তেওঁলোকে এইটো তেওঁলোকৰ অধিকাৰ আছে তেওঁলোকৰ গতিকে ইয়াৰ কাৰণে যদি শৃংখল চলিহাক যদি ইয়াৰ ওপৰত যদি গোচৰ ৰুজু কৰে যদি শৃংখল চলিহাক যদি গ্ৰেপ্তাৰ কৰিবলৈ হয় তেতিয়াহ'লে কিন্তু ইয়াৰ পৰিণাম ভীষণ পৰিণাম ভুগিব লাগিব বুলি আলফা স্বাধীনৰ পিনৰ পৰা এতিয়া হুংকাৰ দিছে গতিকে এই যি আচলতে ঘটনা সংঘটিত হৈ গ'ল আজি হেজাৰ হেজাৰ ৰাইজ ওলাই আহিলে শিৱসাগৰ ৰাজপথ উত্তাল কৰি তুলিলে কি কাৰণে আচলতে আপোনালোকেতো গম পায় দিনক দিনে আচলতে যি বহিৰাগত অনা অসমীয়া যি আচলতে উৎপাত দিনক দিনে বাঢ়ি গৈছে কিন্তু ভৱিষ্যতলৈ যদি এনেকুৱা হৈ থাকিবলৈ হয় তেতিয়াহ'লে আমি অসমীয়াই অসমতেই বৰ বেয়াকৈ মাৰ খাব লাগিব নহয় জানো আজি কি ক'লে শৃংখল চলিহাই আজি যি প্ৰতিবাদ হৈছিলে সেই প্ৰতিবাদত কি মন্তব্য আগবঢ়াইছে আপোনালোকে এই ভিডিঅ'টো ভাল ধৰণে চাওক তেতিয়া গোটেই কথাখিনি আপোনালোকে গম পাব কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব চাওক এই সংগ্ৰামখন কাৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে আজি আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ আৰু মাৰ খাই জীয়াই নেথাকো থাকিম দেই আমি আৰু মাৰ খাই জীয়াই নেথাকো আমি এখন দীঘলীয়া সংগ্ৰাম কৰিব লাগিব এই থলগিৰি মানুহখিনিক বচাবলৈ আজি শিৱসাগৰ পুলিচ আপোনালোক চব খিলঞ্জীয়া মানুহ ইয়াত পুলিচৰ বিষয়ববীয়াসকলো আমি আপোনালোকক শ্ৰদ্ধা কৰিছোঁ কিন্তু আপোনালোকে বেৰিকেডটো লগাই পেলাই কি বুজালে আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক ভয় নোখোৱাব আমাক আপোনালোকে গণতান্ত্ৰিক প্ৰতিবাদ হৈছে গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব লাগিব আপোনালোকে বুধেশ্বৰ গগৈক যে হত্যা কৰিলে সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে আৰু ইয়াত এতিয়া বেৰিকেড লগাই বীৰত্ব দেখুৱাব আহিছে কি কথা এইবিলাক যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছোঁ অধিকাৰৰ কাৰণে ওলাই আহিছোঁ আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলোঁ কেলে সেই ভিডিঅ'টো আমি টুইটটো নেদেখিলোঁ টুইট নে টিট কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে সেইটো আমি নেদেখিলোঁ এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ল'লে আমি মাৰ খাই জীয়াই নাথাকো আমি মাৰ খাই জীয়াই আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক কিহৰ মাৰোৱাৰীৰ প্ৰতি কোনোবা অসমীয়া শ্বহীদৰ নামত সেই ঠাইখিনি শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক আমাৰ শ্বহীদৰ নামত দিব লাগিব কিহৰ যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব হয়নে নহয় আজিৰ পৰা এখন সংগ্ৰাম এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয় সেইকাৰণে আমি কওঁ হ'ব পাৰো আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয় সহ্য বীৰ্যৰে মহিয়ান জাতি তৰিলে দেশ মৰিলে স্বৰ্গ আকৌ কৈ দিছো অসম পুলিচক তৰিলে দেশ মৰিলে স্বৰ্গ এইবিলাক আৰু নহ'ব বহুত গুণ্ডামি হ'ল 17 চনৰ পৰা মাৰ খাই আহিছোঁ 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাযায় আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন হয় নে নহয় ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে মৰাৰ পিছত প্ৰতিবাদ হ'ল প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ যেতিয়া OC কোন আছিলে মই পাহৰিলোঁ OCয়ে লাল চাহ আৰু চিংৰা খাই জামিন দি দিলে সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু লাল চাহ আৰু চিংৰা আৰু আমাৰ কাৰণে 3 মাহ জেল সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিংৰা আমাৰ কাৰণে জামিনটো 3 মাহ জেল নহ'ব কিহৰ আইন
আপোনালোকৰ আইনখন ক'ত যায়গে? মাৰোৱাৰী কেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ? হা হা আমাৰ চব আমি স্বাভিমানেৰে জেলত থাকো, কিন্তু মই আজি আপোনালোকক কৈ দিছো, আজি প্ৰশাসনক কৈ দিছো, স্বাভিমানে আমি জেলত থাকো, কিন্তু থাৰ্ড ক্লাছ মাৰোৱাৰী এটা ভৰিত নধৰো। না তাৰ পৰা পইচা খাওঁ, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰো। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছো, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে, সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব, সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আহিছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই, থলগিৰি মানুহ ওলাই আহিছে। আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰক, শ্ৰদ্ধা কৰিব লাগিব। শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব, কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ, তেখেতৰ লগত কথা বতৰা হৈছে, গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছো, কাৰণ তেওঁ খিলঞ্জীয়া মানুহ। ইয়াৰ OC খিলঞ্জীয়া মানুহ, ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ। খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছো। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম। আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক, সকলোৱে হাত মুঠি মাৰি কওক, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো। জয় আই অসম, জয় আই অসম, জয় আই অসম। Asa Hendang Luwanai, Asa Hendang Luwanai. আমি পোনপটীয়াকে সেই অকল বদনৰূপী অসমীয়াক ক'ব বিচাৰিছো, হে তোমালোকৰ বিভিন্ন নামধাৰী অনুগতসকল, তোমালোকে এটা কথা স্পষ্টভাৱে কৈ দিয়া যে তোমালোক খিলঞ্জীয়াৰ পক্ষত আছা, থলগিৰি অসমীয়া ৰাইজৰ পক্ষত আছা, নে তোমালোকে বহিৰাগত বনিয়াৰ পকেটত তোমালোক সোমাই আছা। ইয়াত আমচুৰ কথা নাহে, ইয়াত বিচ্ছিন্নতাবাদী শক্তিৰ কথা নাহে। আমি এই কাৰণে তেখেতলোকক বেন কৰিছো যে যি সময়ত শিৱসাগৰ মাৰোৱাৰী সম্প্ৰদায়ৰ এজনী ছোৱালী সৰিতা তছনিৱাল, তেখেতক যেতিয়া ডিব্ৰুগড় মেডিকেল কলেজত ৰেপ কৰি হত্যা কৰা হৈছিল, কোনে হত্যা কৰিছিল? এজন অসমীয়াৰ যুৱক, এজন অসমীয়া ডক্টৰে তেখেতক ৰেপ কৰি হত্যা কৰিছিল। তাৰ বিৰুদ্ধে শিৱসাগৰ ৰাজপথ উত্তাল হৈছিল, এনেধৰণেই প্ৰতিবাদ হৈছিল। আৰু সকলোৱে কৈছিলো যে সেই দুষ্কাৰ্য সংঘটিত কৰা ব্যক্তিজনক জেল হাজতলৈ প্ৰেৰণ কৰক। সেই সময়ত আমি সাম্প্ৰদায়িক কথা বতৰা ভবা নাছিলো, সেই সময়ত আমি জনগোষ্ঠী চিন্তা চেতনাৰ মাজত আবদ্ধ থকা নাছিলো। আমি কৈছিলো যে সৰিতা তছনিৱাল এজনী অসমীয়া মনৰ ছোৱালী। সৰিতা তছনিৱালৰ পৰিয়াল আজি শ শ বছৰ ধৰি শিৱসাগৰত আছে। গতিকে তেখেত গৌৰৱী অসমীয়া, গতিকে তেখেতক ন্যায় দিব লাগে, আৰু আমি ন্যায় দিয়াৰ সক্ষম হৈছিলো। আৰু এগৰাকী বিহাৰী সম্প্ৰদায়ৰ ছোৱালী যিয়ে ট্ৰেইনত ৰেপ কৰি হত্যা কৰিছিলে, ৰূপালী হলৰ বেক চাইডে আছিলে, তেতিয়াও আমি থলগিৰি জনসাধাৰণ গৈ তেখেতৰ ন্যায় পক্ষত থিয় হৈছিলো আৰু কাল্পিকজনক আমি এৰেষ্ট কৰাইছিলো। কিন্তু আমাৰ যেতিয়া থলগিৰি এই জীয়াৰীজনীক দিন দুপৰীয়া ৰাজপথত যেতিয়া বস্ত্ৰ হৰণ কৰা হ'ল, ফিজিকেলি এছাল্ট কৰা হ'ল, তোমালোক কিয় মনে মনে থাকিলা? কিয় মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী পঞ্চায়ত, মাৰোৱাৰী জনদাতব্য সংস্থা, ভোজপুৰী ছাত্ৰ সন্থা, ভোজপুৰী যুৱ পৰিষদ, বেংগলী ছাত্ৰ ফেডাৰেশ্যন, তোমালোকে কিয় এটা অনুশোচনামূলক অনুকম্পামূলক এটা বাইক তোমালোকে নিদিলা? থলগিৰি সেই ছোৱালীজনীৰ পক্ষত থাকি তোমালোকে এবাৰো আমাক নকলা যে যিকেইজন দুষ্ট চক্ৰই এই কাৰ্য সংঘটিত কৰিছে তেখেতলোক কাল্পিত, তেখেতলোকে ব্যৱসায়িক গোষ্ঠীক প্ৰতিনিধিত্ব নকৰে, তেখেতলোকে মাৰোৱাৰী সমাজক প্ৰতিনিধিত্ব নকৰে। এই কথা নকৈ তোমালোকে ব্যৱসায়িক প্ৰতিষ্ঠানত থাকিলা, আৰু তোমালোকে 15 লাখ টকা দি সেইসকল ব্যক্তিক তোমালোকে মেনেজ কৰিবলৈ চেষ্টা কৰিলা, কেছটো দবাবলৈ প্ৰয়াস কৰিলা। ইয়াৰ পৰা আমি এটা কথাই বুজো যে তোমালোকে শিৱসাগৰত থাকি, অসমত থাকি আমি তোমালোকক আমাৰ ভাই ককাই বুলি ভাবো, তোমালোকে আমাক এটা বেলেগ এটা চকুৰে চোৱা। তোমালোকৰ এটাই উদ্দেশ্য যে আমি ব্যৱসায় কৰিছো, বাণিজ্য কৰিছো, আৰু ইয়াৰ পৰা গৈ আমাৰ নিজৰ চহৰ, নিজৰ ৰাজ্যত আমি উন্নতি কৰিম, অসমৰ কথা আমি নাভাবো। যদি তোমালোকৰ মনোবৃত্তি এইটো হয়, তোমালোকৰ চিন্তাধাৰা যদি এনেকুৱা হয়, তোমালোকৰ যদি মনত যদি এদিন সাম্প্ৰদায়িক কথাবোৰ বিৰাজ কৰি থাকে, তেতিয়াহ'লে আমি থলগিৰি খিলঞ্জীয়া জনসাধাৰণে তোমালোকক বুকুৰ কুটুম বুলি আঁকোৱালি লোৱাৰ যুক্তিযুক্ততা ক'ত, সেই কথা এই সমালোচকসকলে আমাক উত্তৰ দিয়ক। যিসকল সমালোচকে আমাক হিন্দুৰ বিৰুদ্ধে সংগ্ৰাম কৰিছো বুলি কৈছে, যিসকল সমালোচকে এইটো জনগোষ্ঠীয় চিন্তা চেতনা নহয় ধৰ্মান্তৰ ৰূপ দিবলৈ চেষ্টা কৰিছে, যিসকলে সাম্প্ৰদায়িক কথা বতৰা ক'ব বিচাৰিছে, সেইসকলক খুজিছো তোমালোকে তেখেতলোকক কিয় প্ৰশ্ন নকৰা? তোমালোকে তেখেতলোকক কিয় নুসুধা? কিয় তোমালোক অসমৰ থলগিৰি জনসাধাৰণৰ পক্ষত নাই? কিয় তোমালোক অসমীয়া ৰাইজৰ পক্ষত নাই? কিয় তোমালোকে অসমৰ জীয়াৰী বোৱাৰীক তোমালোকে সন্মান কৰিব নিশিকা? এই কথাটো তেখেতলোকে কিয় নকয়? কিয় তেখেতলোকে এই কথা নুসুধে? সেইকাৰণে ৰাইজ ক্ষুণ্ণ হৈছে,
এইকাৰণে ৰাইজ ৰাজপথলৈ ওলাই আহিছে, কিন্তু শান্তিপূৰ্ণ প্ৰতিবাদ হৈছে। শিৱসাগৰ পুলিচ প্ৰশাসন আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা প্ৰতিবাদকাৰী দলক তেখেতলোকে সহযোগিতা কৰিছে, কিন্তু আমাৰো দুটামান কথা আছে তেখেতলোকক ক'বৰ কাৰণে। আমাক বেয়া নাপাব, এইখন শিৱসাগৰ সম্প্ৰীতি আৰু সমন্বয়ৰ কথা কয়, কিন্তু আপোনালোকৰ লেপছ আছে, আপোনালোকৰ ড্ৰবেক্স আছে। কোনটো ক'ত আছে যে আপোনালোকক কিয় বাৰে বাৰে অসমৰ থলগিৰি জনতাই সোঁৱৰাই দিবলগীয়া হয় যে আপোনালোকে থলগিৰি ৰাইজৰ পক্ষত থাকক? আপোনালোকে কিয় বাৰে বাৰে ক'বলগীয়া হয় যে দাদা ছাৰ পক্ষ লগাওক, পক্ষ লগাওক? প্ৰমাণ কিয় দিবলগীয়া হৈছে? প্ৰমাণ কিয় আপোনালোকে গোটাব নোৱাৰে? তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। আপোনালোকে এজন ব্যক্তিক কিয় এৰেষ্ট কৰিব পৰা নাই? CCTV ফুটেজ এই কাফি। যদি এই ছোৱালীজনী মব ভাইলেন্সত যদি মৰি থাকিল হয়, তেতিয়া যদি শিৱসাগৰ জ্বলিলে হয়, তেতিয়া আপোনালোকে দায়িত্ব ল'লেহেঁতেন নে? তেতিয়া আপোনালোকে